হাজোৰ উখুৰা পানীখাইটিত সংঘটিত হৈছে এক নিৰ্লজ্জ ঘটনা। এইবাৰ বৌৱেক দেউকৰ কথা পাতি থকা মুহূৰ্ত গোপনে ভিডিঅ' কৰি ব্লেকমেইল লম্পট যুৱকৰ। প্ৰথমে সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি লম্পট যুৱকৰ, অন্যথাই 20,000 টকা দাবী লম্পট যুৱকৰ। এই নিৰ্লজ্জ ঘটনা সংঘটিত হৈছে হাজোৰ উখুৰাৰ পানীখাইটিত। উল্লেখ্য যে উখুৰাৰ পানীখাইটিৰ ৰেকিব নামৰ যুৱকজনে সম্পৰ্কীয় বৌৱেকৰ ঘৰৰ পৰা ওলাই অহা অৱস্থাত একে গাঁৱৰে হাসমত ওৰফে বিটুৰ ভাবুকিত ভয় খাই ৰেকিবে প্ৰথম কিস্তিত 10,000 টকা আৰু দ্বিতীয় কিস্তিত 10,000 টকা প্ৰদান কৰে হাসমতক। হাসমতে পুনৰ ধন দাবী কৰে ৰেকিবক, কিন্তু ৰেকিবে ধন দিবলৈ অমান্তি হোৱাত গুৰুলকৈ প্ৰহাৰ কৰে হাসমতে ৰেকিবক। আনহাতে হাসমত ওৰফে বিটুৱে ধনৰ লেনদেন আৰু ধন লোৱা কথা স্বীকাৰ কৰা ফোন ৰেকৰ্ডিং সকলোৰে হাতে হাতে। ইতিমধ্যে ঘটনা সন্দৰ্ভত দুৰ্ভগীয়া ৰেকিবে হাসমত ওৰফে বিটুৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। যোৱা 12 তাৰিখে মই এই দোকানত গলো। দোকানত যাওঁতে বহুৰ হাতৰ এই কিবা কাম কৰো ট্ৰেক্টৰ চলোৱা তাৰে হিচাপ কৰিলো। মই খেতিত লগা একেলগে হিচাপ কৰিব যাওঁতে বিটুহঁতে মানে কি মই ওলাই আহোঁতে ভিডিঅ' কৰিছি। ভিডিঅ' কৰি বিটুৰ ইয়াতে ঘৰ পানী খেতি, মোৰো পানী খেতিতে ঘৰ। ভিডিঅ' কৰি গৈছি, ভিডিঅ'টো ভাইৰেল কৰি দিম, নহ'লে 20,000 পইচা দি। মই পইচা দিছো, ইতিমধ্যে 10,000 দিছো, ৰেকৰ্ডিং আছে মোৰ তাতে। এনে ভিডিঅ' কৰিছে, ওলাই আহা ঘৰৰ পৰা ওলাই আহা ভিডিঅ' কৰিছে। তাৰপিছত ভিডিঅ'টো ভাইৰেল কৰিম, নহ'লে পইচা 20,000 টকা দিয়ে। মই 10,000 দিলো, 10,000 দি ৰেকৰ্ডিং কৰি ৰাখিছো 10,000টো। তাৰপাছত ব্লেকমেইলিং কৰিছে, মানে সিহঁতৰ সেই কাম মানে দিনত খুৱে সিহঁতে ৰাতি এইবিলাক কৰি ফুৰে। ভিডিঅ' যিটো কৰিছিলে বেয়া একো নাই, ওলাই আহা। কিমান পইচা খুজিছিলে? 20,000 খুজিছিলে। 10,000 দিলো মই, 10,000 ৰেকৰ্ডিং কৰিলো। তাৰে পিছদিনা আৰু 10,000 লাগে। তাৰপৰা সেইটো ৰেকৰ্ডিং কৰা নাই, মই আৰু ভবা নাই ইমানখিনি হেৰি হ'ব বুলি। ভিডিঅ'টো ডিলিট কৰি দিছো, পইচাটো দি। মোৰ সন্মানো হৈছে, পইচা 10,000 টকা দিলো সিহঁতক, 10,000কে দুইবাৰ দিলো। ৰেকৰ্ডিং আছে মোৰ তাত। মাৰপিট কেনেকে? মাৰপিট মানে আৰু ৰাস্তাত আগৰি কেনে মোক আৰু পইচা খুজিছে, আৰু 20,000 লাগে। সেই 20,000টো মই দিয়া দেখা পালা, খোজাৰ লগলো আৰু 20,000 টকা লাগে। তাৰ পৰাই মই ক'লো পইচা কিহত দিবা লাগে তোক আৰু। তাৰপৰা কৈছি পইচা দিবা লাগব, নহ'লে তোক ভিডিঅ'টো ভাইৰেল কৰি দিম। মই ক'লো আগৰ পইচা ভিডিঅ'টো চব ইতিমধ্যে হোৱাটছআপত চবকে দিয়া হৈ গৈছে, ভিডিঅ'টো ভাইৰেল কৰি দিছেই তই, আৰু এইবাৰ কৈছি ফেচবুকত দিম, ভিডিঅ'টো ফেচবুকত দিম বুলি কৈ কেনে পইচা খুজিছে। তাৰপৰা মই পইচা নেদাত মোক গলত ধৰছি, ধৰি কেনে এইগিলা মাৰছি। মাৰি কেনে কৈছে এইবাৰ পইচা নেদিলি ভিডিঅ'টো ফেচবুকত দিম। তাৰপৰা ফেচবুকত দি দিছে সিহঁতে। পইচা নেদা দেখা পাই। বেয়া নাই, একো নাই। ভয় মানে কি জানা, মোৰ সন্মানটো ডাঙৰ বস্তু না, সন্মানটোৰ কাৰণে দিছিলো পইচাটো মই। সিহঁতে তোমাক প্ৰথমতে কৈছিল যে বেয়া বুলি কৈ কেনে মই ভিডিঅ'টো চাৱা নাছিলো, সিহঁতৰ মোবাইলত আছিল। বিটুৰ লগত আৰু কোন আছে? বিটুৰ লগত আৰু এটা চলি আছিলে আমাৰ গাঁৱৰে, তাৰ লগতো ফোনতো ৰেকৰ্ডিং আছে। কি নাম তাৰ? আছিফ। দুই একেলগে কিবা কাম কৰে নে সিহঁতে? একো কাম নকৰে, সেনে একেলগে আছিল আৰু। পইচাটো বিটু লৈছি, কিন্তু বেলেগক ব্লেকমেইলিং কৰিছিল এইবিলাক কৰি ফুৰে। এফআইআৰ দিছা তুমি? এফআইআৰ দিছো। কোন থানাত? এই হাজো থানাত। আৰু কি কৈছে? যোৱাকালি কিবা হৈছে নেকি? যোৱাকালি খেদি আহিছে, ৰাস্তাত মাৰব বুলি, হাত এখন ভাঙি দিব, ওলবা নোৱাৰো, ওললি মোৰ হাত এখন ভাঙি দিব। মই ঘৰতে আছো। কিয় মাৰে তোমাক? পইচা দি নেদলো, পইচা খুজবে আৰু হেৰি কৰিলো, আৰু পইচা লাগে, সেইকাৰণে মাৰে। কি কবা এতিয়া? আৰু কি কম, থানাত হেৰি দিছো, এফআইআৰ দিছো, ন্যায় লাগে মোক। আৰু এটা নিউজ কৰছি, তাক বোলে মই পইচা সুধি কেনে মাৰি আছো, মাৰি আছো। মোৰ তাত ৰেকৰ্ডিং আছে, সি পইচা নিয়া। তাত কি প্ৰুফ আছে যদি সিও দিয়ক। নামটো তোমাৰ? মোৰ নাম ৰেকিব আলী। ঘৰ পানী খেতি, উখুৰা পানী। তাৰো ঘৰ পানী খেতিতে। হাজো হয়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।